নমস্কাৰ বন্ধুসকল, সমগ্ৰ শিক্ষা নগাঁও আণ্ডাৰত স্পেচিয়েল এডুকেটৰ কাৰণে এটা পোষ্ট ওলাইছে আৰু সেই পোষ্টৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব আৰু এপ্লাই কেনেকৈ কৰিব সেইখিনি ডিছকাছ কৰিম এই ভিডিঅ'ত। তো এতিয়া স্পেচিয়েল এডুকেটৰ কাৰণে যিটো পোষ্ট হয় সেইটো আপোনাৰ আচালাউকা ইছলামপট্টি LPS অফ নাগাঁও ডিষ্ট্ৰিক্ট, ঠিক আছে। আপোনালোকৰ স্পেচিয়েল এডুকেটৰ যিটো পোষ্ট হয় সেইটো আপোনাৰ পষ্টিং হ'ব আচালাউকা ইছলামপট্টি LPS অফ নাগাঁও ডিষ্ট্ৰিক্ট, ঠিক আছে। আৰু এইটো যিটো পোষ্ট হয় এইটো আপোনাৰ 6 মান্থছৰ কাৰণে কণ্ট্ৰেক্ট চলাব, ঠিক আছে। তো নেম অফ দ্য পোষ্ট আপোনালোকে গম পাইছে নিশ্চয়, স্পেচিয়েল এডুকেটৰ। আৰু নাম্বাৰ অফ পোষ্ট এইটো হয়, এটা কেৱল মাত্ৰ এটাই পোষ্ট হয়। আৰু এই স্পেচিয়েল এডুকেটৰ পোষ্টৰ কাৰণে যিটো কোৱালিফিকেশ্যন হ'ব সেইটো হ'ল আপোনাৰ the candidate must be graduate in any discipline from a recognized university with 1 year diploma in any category of disability, ঠিক আছে। তো আপোনাৰ নৰ্মেল গ্ৰেজুৱেট হ'লে হ'ব, কিন্তু লগতে আপোনাৰ 1 year ডিপ্ল'মা থাকিব লাগিব মেইন কেটাগৰী অফ ডিচেবিলিটি, ঠিক আছে। আৰু লগতে হেভিং ভেলিড RCI CRR নাম্বাৰ থাকিব লাগিব। আৰু নহ'লে আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে স্পেচিয়েল এডুকেশ্যন হ'ব লাগিব, স্পেচিয়েল BEd ইন এনি কেটাগৰী অফ ডিচেবিলিটি, ঠিক আছে। আইদাৰ আপোনাৰ ডিপ্ল'মা লাগিব নহ'লে স্পেচিয়েল BEd লাগিব এই পোষ্টৰ কাৰণে। আৰু চেলাৰী যিটো হয় এই পোষ্টৰ কাৰণে সেইটো হ'ল আপোনাৰ 25,000 পাৰ মান্থ। তো এইটো আপোনাৰ ফিক্স পে'মেণ্ট ফিক্স চেলাৰী হ'ব আৰু এইটো হ'ল আপোনাৰ 25,000 পাৰ মান্থ। আৰু এজ যিটো হয়, এজ লিমিট যিটো হয় সেইটো হ'ল আপোনাৰ 18 ইয়াৰ্ছৰ ওপৰত লাগিব আৰু 40 ইয়াৰ্ছৰ তলত লাগিব এই পোষ্টটোৰ কাৰণে, ঠিক আছে। এতিয়া মেইন কথা হ'ল এইটো যিটো পোষ্ট স্পেচিয়েল এডুকেটৰ এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কেনেকৈ কৰিব। তো আপোনালোকে এপ্লাই কৰাৰ কাৰণে এপ্লিকেশ্যন ইন প্লেইন পেপাৰ ষ্টেটিং, ঠিক আছে। তো এটা প্লেইন পেপাৰত আপোনাৰ নৰ্মেল যিটো প্লেইন পেপাৰ হয় A4 সেইটোত আপোনাৰ সেই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে আৰু আপোনাৰ নাম, পাৰ্মানেণ্ট এড্ৰেছ আৰু কণ্টেক্ট নম্বৰ, ডেট অফ বাৰ্থ, লগতে আপোনাৰ যি এডুকেশ্যন কোৱালিফিকেশ্যনছ আছে আৰু লগতে আদাৰ কিবা কোৱালিফিকেশ্যন থাকিলে ৱৰ্ক এক্সপিৰিয়েঞ্চ, লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু যিখিনি ডকুমেণ্টছ আপোনালোকে দিব সেই চবখিনি ডকুমেণ্টছ কিন্তু আপোনাৰ জেৰক্স কপিত আপোনাৰ চেল্ফ এটাষ্ট কৰিব লাগিব, ঠিক আছে। চেল্ফ এটাষ্ট কৰি আপোনালোকে চেণ্ড কৰিব লাগিব, ঠিক আছে। আৰু আপোনাৰ যিটো কৰিব সেই অফিচটোৰ এড্ৰেছ হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ সমগ্ৰ শিক্ষা নগাঁও, ঠিক আছে। এই ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ অফিচত আপোনালোকে সমগ্ৰ শিক্ষা নগাঁও যিটো হয় সেইটোত আপোনালোকে আপোনাৰ বায়'ডাটাখিনি চেণ্ড কৰিব লাগিব। আৰু চেণ্ড কৰা লাষ্ট ডেট যিটো হ'ল এইটো আপোনাৰ 14th August 2025, ঠিক আছে। আৰু list of eligible candidates will be displayed on 16 August 2025 on the notice board of DMOSS নগাঁও, ঠিক আছে। আৰু এপ্লাই কৰাৰ পিছত যিসকল কেণ্ডিডেট এলিজিবল হ'ব ইণ্টাৰভিউৰ কাৰণে তেওঁলোকৰ লিষ্টটো যিটো ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ অফিচ হয় সমগ্ৰ শিক্ষা নগাঁও সেই অফিচৰ নটিচ বৰ্ডত লিষ্টটো লগানো হ'ব, ঠিক আছে। আৰু the eligible candidates will have to appear in verification cum interview at office of the district mission coordinator সমগ্ৰ শিক্ষা নগাঁও। আৰু যিসকল কেণ্ডিডেটছ এলিজিবল হ'ব ইণ্টাৰভিউৰ কাৰণে তেওঁলোকৰ কিন্তু যিটো ইণ্টাৰভিউ এড্ৰেছ হ'ব সেইটো হ'ল ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ সমগ্ৰ শিক্ষা নগাঁও। আৰু ইণ্টাৰভিউ ডেটটো হ'ল 19 আগষ্ট 2025। 19 আগষ্ট 2025ত আপোনাৰ সেই ইণ্টাৰভিউটো হ'ব। আৰু সেই ইণ্টাৰভিউৰ কাৰণে আপোনাৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন আছে এইবিলাক আপোনাৰ অৰিজিনেল ল'ব লাগিব আৰু লগতে জেৰক্সো ল'ব লাগিব, চাৰ্টিফিকেটছ, মাৰ্কশ্বিটছ আৰু যি এডুকেশ্যন কোৱালিফিকেশ্যন আছে, ঠিক আছে। তো এই পোষ্টৰ কাৰণে আপোনাৰ কোনো মানে ছেপাৰেট কল লেটাৰ ইছ্যু কৰা নহ'ব, কাৰণ যিসকল এলিজিবল হ'ব তেওঁলোকৰ নাম কিন্তু এই নটিচ বৰ্ডখনত মেনশ্যন কৰি দিয়া হ'ব, ঠিক আছে। আৰু এই ইণ্টাৰভিউৰ কাৰণে কোনো ট্ৰেভেল এলাউন্স আৰু টিয়াৰ এলাউন্স দিয়া নহ'ব, ঠিক আছে। তো এইখন আছিল, যদি আপোনাৰ কোৱালিফিকেশ্যন মেচ হয় এই পোষ্টটোৰ কাৰণে তেনেহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰি ল'ব। যদিও ইয়াত 6 মান্থছৰ কাৰণে লিখা আছে পিৰিয়ড অফ কণ্ট্ৰেক্ট, কিন্তু এইবিলাক পোষ্ট কণ্টিনিউ চলি থাকে, ঠিক আছে। তো এডুকেশ্যন কোৱালিফিকেশ্যন মেচ হ'লে আপোনালোকে এপ্লাই কৰি ল'ব। আৰু এইকণেই আছিল এই ভিডিঅ'ত।